ৰাতিপুৱা খালী পেটত দৌৰাটো ভাল নে বেয়া জানক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা সুস্থ হৈ থাকিবলৈ দৈনিক কমেও 5 পৰা 10 মিনিট দৌৰাটো স্বাস্থ্যসন্মত হেহে পুৱা আৰু গধূলি মানুহে দৌৰে স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে দৌৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ইয়াৰ উপৰি আমাৰ ৰক্ত সঞ্চালনো উন্নত হয় প্ৰায় মানুহে ৰাতিপুৱা খালী পেটত দৌৰিবলৈ ভাল পায় আনহাতে কিছুৱে লঘু খাদ্য গ্ৰহণ কৰি দৌৰিবলৈ ভাল পায় খালী পেটত দৌৰাৰ উপকাৰিতা হৈছে খালী পেটত দৌৰিলে আপোনাৰ চৰ্বি সোনকালে কমি যায় কাৰণ দৌৰিলে আপোনাৰ শৰীৰক শক্তিৰ প্ৰয়োজন হয় এনে পৰিস্থিতিত আপোনাৰ শৰীৰে আপোনাৰ চৰ্বি শক্তিৰ বাবে ব্যৱহাৰ কৰে যাৰ বাবে চৰ্বি বেছি সোনকালে জ্বলি উঠে যদি আপোনাৰ হৃদৰোগৰ সম্ভাৱনা কম কৰিব বিচাৰে তেন্তে দৈনিক কমেও 5 পৰা 10 মিনিট দৌৰিব লাগে দৌৰিলে আমাৰ হৃদযন্ত্ৰ অধিক সক্ৰিয় হয় লগতে ৰক্ত সঞ্চালনো উন্নত হয় দৌৰিলে আমাৰ গাঁঠিৰ স্বাস্থ্য আৰু অধিক উন্নত হয় ইয়াৰ উপৰি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰে অৱশ্যে খালী পেটত দৌৰিলে শৰীৰত কাৰ্বহাইড্ৰেটৰো অভাৱ হয় যাৰ ফলত ভাগৰুৱা দুৰ্বলতা আৰু মূৰ ঘূৰোৱা হ'ব পাৰে খালী পেটত দৌৰিলে শৰীৰত পানীৰ অভাৱ হ'ব পাৰে আপুনি তীব্ৰ ভোক আৰু পিয়াহ অনুভৱ কৰিব পাৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ